নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সততে কৈ থকা অচিনাকি মানুহ বাৰু কোনসকল? বিৰোধী শিবিৰে ক'ব বিচাৰে যে মুখ্যমন্ত্ৰীয়ে অচিনাকি মানুহ বুলি অসমৰ মুছলমান সমাজক ক'ব বিচাৰে, কিন্তু কথাষাৰৰ বাস্তৱ ভিত্তি কি? যোৱাকালি বৰদোৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ভাষণ দিছিলে, সেই ভাষণটোৰ মাজৰ পৰা আমি বুজিবলৈ যত্ন কৰোঁ আহক, তেওঁ আচলতে অচিনাকি মানুহ বুলি কাক ক'ব বিচাৰিছে। আহক অকণমান তেওঁৰ বক্তব্য শুনি লওঁ, তাৰপিছত আকৌ কথা পাতিম। আপোনালোকৰ এটা কমেণ্ট পাছ কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোৱে জানে, এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে। আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমলৰে উদ্বোধন কৰা হ'ল। এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি সকলোৱে আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, মাধৱদেৱৰ জীৱন সাধনা আৰু তেওঁলোকৰ দৰ্শনৰ ওপৰত আমি আলোচনা কৰিম আৰু অসমীয়া জাতিৰ এক মেৰুদণ্ড আমি এই বটদ্ৰৱা থানৰ পৰাই নিৰ্মাণ কৰিম। আমি বিচাৰো যে আমাৰ জাতিয়ে আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প এই আবিৰ্ভাৱ ক্ষেত্ৰ, এই বৰদোৱা থানৰ পৰাই আকৌ এবাৰ আমি সকলোৱে ল'ব লাগিব। মই বাৰে বাৰে ৰাইজক কৈ আছো যে ৰাইজ, অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ। চাৰিওফালে আমি এচাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো, যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায়। কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত কৈছিলো যে আমি সাৱধান হ'ব লাগিব। আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল, শংকৰ আৰু আজান ফকীৰ নাছিল। আজি আমাৰ সেকুলাৰিজিম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে। মই তেওঁলোকক সোঁৱৰাই দিব খোজো, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা, তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহ'ব, আন কোনো নাম জড়িত কৰা নহ'ব। শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুয়োজনা আমাৰ মাজত জীয়াই থাকিব। আমি বিশ্বাস কৰো যে বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয়ও থাকিব লাগিব, জাতিৰ অস্তিত্বও থাকিব লাগিব। যদি জাতিৰ পৰিচয় নাথাকে, বিকাশৰ কোনো মূল্য থাকিব নোৱাৰে। বিকাশ আৰু জাতিৰ পৰিচয় যেতিয়া দুইটা একেলগে যাব, অসমীয়া জাতি বিশ্বৰ ভিতৰতে এটা মহাজাতিলৈ ৰূপান্তৰ হ'ব। সেইবাবে
আজি আমি যোৱা 5টা বছৰ 10টা বছৰ নিৰলসভাৱে কাম কৰিছো। আপোনালোকে জানি ভাল পাব, অসমৰ সত্ৰ, অসমৰ বনজ, অসমৰ ভিজিআৰ পিজিআৰ এই গোটেইবিলাকক আজি আমি সেই অচিনাকি মানুহসকলক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি আজি আমি জাতিটোৰ বাবে মুকলি কৰিছো। আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব, এই অচিনাকি লোকসকলক আমি শান্তিত সমভূমিত থাকিবলৈ নিদিও। এই সংকল্প আজি বৰদোৱা থানৰ পৰাই মই ল'ব বিচাৰিছো। মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। যেতিয়া আমি জাতীয় সংকল্প ল'ম, অচিনাকি মানুহক মাটি বিক্ৰী নকৰো, অচিনাকি লোকক চাকৰি নিদিওঁ আৰু অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিওঁ, আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব। আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। আজিৰ এই সভাতে মই সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব। দৰ্শকসকল, মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্যৰ পৰা আপোনালোকে অচিনাকি মানুহ সম্পৰ্কে নিশ্চয় এটা ধাৰণা ল'ব পাৰিছে। মই যিটো বুজিছো, তেওঁ সেইসকলক অচিনাকি বুলি ক'ব বিচাৰিছে যিসকলে শংকৰ গুৰুজনাৰ জন্মভূমিকো সন্মান কৰিব নিবিচাৰে, যিসকলে শংকৰ গুৰুজনাৰ সৃষ্টি সত্ৰসমূহৰো মাটি বেদখল কৰে। দুৰ্ভাগ্যজনকভাৱে যদি সেই সকলো লোকৰ মাজত মই আছো, আপুনি আছে, তেন্তেতো আৰু উপায় নাই। আনহাতে তেওঁ আন এটা বক্তব্য ৰাখিছে, শংকৰ আজান। আচলতে ময়ো ক'ব বিচাৰো, আজান আজানৰ জাগাত শ্ৰেষ্ঠ, শংকৰদেৱৰ জাগাত শ্ৰেষ্ঠ। হিন্দু মুছলমানৰ সমন্বয়ৰ ক্ষেত্ৰত আমি আন বহু ধৰণে কাম কৰিব পাৰো, কিন্তু সমন্বয় কৰিবলৈ গৈ শংকৰদেৱৰ লগত আজানক সাঙুৰাটো কিমান যুক্তিসংগত আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিব। আমি বিচাৰো শংকৰদেৱৰ যেনেধৰণে আবিৰ্ভাৱ ক্ষেত্ৰ হৈছে খৰাগুৰি চাপৰিত, আজান ফকীৰৰো তেনেধৰণৰ অনুষ্ঠান গঢ় লৈ উঠক, কিন্তু সেই বুলিয়েই সমন্বয় সম্প্ৰীতিৰ স্বাৰ্থত শংকৰ আৰু আজানক একলগ কৰা অনুচিত, বিশেষকৈ মাধৱদেৱক আঁতৰ কৰি। এই কথাখিনিকে নিশ্চয় ক'ব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাকী আপোনালোকৰ মতামত আপোনালোকে আগবঢ়াব নিশ্চয় কমেণ্ট বক্সত। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। আমি হিন্দু মুছলমান সম্প্ৰীতিৰে নিশ্চয় থাকিব লাগিব। সেই বুলি আমাক কোনোবাই আক্ৰমণ কৰিব, সেইসকলক যদি আমি অচিনাকি মানুহ বুলি আঁতৰ কৰিব বিচাৰো, মুছলমানসকলে গাত পাতি ল'ব নিশ্চয় নালাগিব। পুনৰ কৈছো, কমেণ্ট বক্সত আপোনালোকৰ মতামত আগবঢ়াব। ধন্যবাদ।